ৰাজ্যখনৰ চাৰিওফালে বানপানী আৰু বানপানী। আমি আপোনালোকক বিগতৰ দিনসমূহৰ যি ৰাজ্যৰ শেহতীয়া পৰিস্থিতি, বানৰ যি ভয়াৱহতা, এই সন্দৰ্ভত আপোনালোকক অৱগত কৰি আহিছো। আৰু আজি শেহতীয়া অসমৰ যি বান পৰিস্থিতি, গোলাঘাট জিলাৰ বোকাখাটৰ যি শেহতীয়া বান পৰিস্থিতি অতি ভয়াৱহ। আৰু আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই বোকাখাটৰ শেহতীয়া বান পৰিস্থিতি ৰাইজৰ ঘৰে ঘৰে আপোনালোকে দেখি আছে, আমি স্ক্ৰীণত দেখাই আছো। চাওক, এয়া ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া। তেখেতে কলগছৰ ভূত উঠি গৈ, কলগছৰ নাৱৰে তেওঁ উঠি গৈ প্ৰতি ঘৰৰ মানুহৰ যি বানৰ দুৰ্দশা, বান পৰিস্থিতিৰ পিছত ঘৰখনৰ যি অৱস্থা, দুৰৱস্থা, এই দুৰৱস্থা তেখেতে বুজ লৈছে। চাওক, এয়া তেখেতে নাৱত গৈছে, কলগছৰ ভূত গৈছে। এজন বিধায়ক আৰু এটা অসমৰ আঞ্চলিক দলৰ সভাপতি, যিগৰাকী ব্যক্তিয়ে হেলিকপ্টাৰত নহয়, আপোনালোকক আমি কৈ আছো হেলিকপ্টাৰত নহয়, তেখেতে চাওক কলগছৰ ভূত গৈ শেহতীয়া ৰাইজৰ যি বোকাখাটৰ ৰাইজৰ যি বান পৰিস্থিতি, এই পৰিস্থিতি বুজ লৈছে আৰু সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পাৰি তেখেতে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে তেখেতে পৰ্যবেক্ষণ কৰিছে। আৰু আমি কৈ আহিছো যে বিগত দিনসমূহত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰিছিল যে অসমৰ বান পৰিস্থিতি চিৰদিনৰ কাৰণে সমস্যা সমাধান কৰিবৰ কাৰণে, বান গৰাখহনীয়া সমস্যা সমাধান কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে 50,000 কোটি টকা অসমক দিয়ক। অসমৰ মানুহে যি অসমৰ বান গৰাখহনীয়া সমস্যা, এই সমস্যা স্থায়ী সমাধান কৰিব। আৰু লগতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে অসম চৰকাৰক দাবী উত্থাপন কৰিছিল যে অসম চৰকাৰৰ বিধানসভাৰ বিশেষ অধিৱেশন আয়োজন কৰক কেৱল অসমৰ বানপানী সমস্যাৰ সমাধানক লৈ। এই কথাখিনি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে দাবী উত্থাপন কৰাৰ পিছতো আজি পৰ্যন্ত এতিয়া অসম চৰকাৰে কোনো মতামত দাঙি ধৰা নাই, এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। গতিকে অনাগত দিনত লক্ষণীয় হ'ব যে অসম চৰকাৰে অসমৰ যি বান পৰিস্থিতি, ইয়াক লৈ কিমান সজাগ আৰু সচেতন। কিন্তু আজি চাওক, এয়া ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক, আমি আমাৰ স্ক্ৰীণত আপোনালোকক দেখাই আছো। চাওক কেনেকৈ কলগছৰ ভূত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে তেখেতে নিজে উঠি গৈছে আৰু উঠি গৈ ঘৰে ঘৰে বোকাখাট ৰাইজৰ যি বান পৰিস্থিতি তেখেতে বুজ লৈছে, তেখেতলোকৰ দুৰ্দশা বা যি দুখৰ বেদনা, এই বেদনাৰ সমভাগী হৈছে। গতিকে আমি আপোনালোকক দেখাই আছো, চাওক এনেকুৱা দিন কাৰো কাৰণে নাহক যি বানত অসম আজি ডুবি থাকিবলগীয়া হৈছে। অসমৰ প্ৰতিখন জিলাত বৰ্তমান বানৰ ভয়াৱহ পৰিস্থিতি, যাৰ ফলত অসমৰ ৰাইজ আজি শংকিত, কম্পমান যে কোন মুহূৰ্তত কি হয় ঠিক নাই। আৰু যথোপযুক্ত যি চৰকাৰে খাদ্য যোগান ধৰিব লাগিছিল, এই খাদ্য যোগান নধৰাও অভিযোগ আহিছে। মথাউৰিসমূহৰ যি অৱস্থা, আপোনালোকে জানে যে মথাউৰিসমূহৰ যি অৱস্থা, ভৰ বাৰিষা হয়তো আৰু ভয়াৱহ পৰিস্থিতি হ'ব। অসম চৰকাৰে মথাউৰি নিৰ্মাণক লৈ যি ধৰণে গুৰুত্ব দিব লাগিছিল, অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী ফিজুছ হাজৰিকা ডাঙৰীয়াই যি ধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিল, নকৰাৰ অভিযোগ আহিছে। বহু ঠাইত চৰকাৰৰ মন্ত্ৰী বিধায়কে পহু খেদা খোৱাৰ এক পৰিৱেশ আমি দেখিবলৈ পাইছো। গতিকে ৰাইজখন সজাগ আৰু সচেতন। আমি আপোনালোকক কৈ আছো, আমাৰ চৰকাৰৰ শাসকীয় দলৰ যিসমূহ মন্ত্ৰী বিধায়কৰ বিপৰীতে ৰাইজৰ দলৰ সভাপতিগৰাকী এগৰাকী ব্যতিক্ৰম। তেখেতে ৰাইজৰ কাষত ৰাইজৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে কেনেকৈ চাওক প্ৰতিদিনে বান আক্ৰান্ত ৰাইজৰ মাজত আছে, ৰাইজৰ অভাৱ অভিযোগসমূহ তেখেতলোকে গুৰুত্ব লৈছে, সমাধানৰ পথ উলিয়াইছে আৰু যথোপযুক্ত যি পাৰে এগৰাকী বিধায়ক হিচাপে তেখেতে যি পাৰে ৰাইজক সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু চৰকাৰ ক'ত, চৰকাৰ কিয় নিবিকাৰ, আমি প্ৰশ্ন কৰিব খুজিছো। অখিল গগৈ ডাঙৰীয়াই কোৱাৰ দৰে অসম বিধানসভাৰ বিশেষ অধিৱেশন কিয় আয়োজন কৰিব নোৱাৰে, য'ত অসমৰ বানপানী সমস্যা
স্থায়ী সমাধানৰ পথ ওলাব। কেন্দ্ৰীয় চৰকাৰে অসমক কিয় যথোপযুক্ত বান সাহায্য নিদিয়ে, বান গৰাখহনীয়া সমস্যাক কিয় ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি নিদিয়ে, এই প্ৰশ্নসমূহ আমি কৰিব লাগিব আৰু এই সমাধান নোপোৱা পৰ্যন্ত অসমৰ ৰাইজ সজাগ আৰু সচেতন থাকিব লাগিব।